এইফালে চাওক আমাৰ খুৰী দেখিছেনে কেনেকুৱা গাখীৰ খাই আছে দেই একদম এক্সপাৰ্ট আমাৰ খুৰী গাঁৱৰ ঘৰলৈ আহিছোঁ দেই আজি আৰু কোমোৰাত চক দেখিছে কেনেকুৱা ডাঙৰ ডাঙৰ কোমোৰা লাগি আছে মই তলৰ ফালৰ পৰা আপোনালোকক দেখাইছোঁ দেই এইফালে চক কেনেকুৱা ডাঙৰ কোমোৰা দেখিছে এইখন কোমোৰা চালি ইয়াৰ পৰা কোমোৰা কাটি আজি নভুই লোৱাৰ তেওঁলোকক খুৱাম আৰু কেনেকুৱা ডাঙৰ ডাঙৰ দিছিল আৰু এইফালে তিতা কেৰেলা লাগি আছে এইফালে কোমোৰা গাঁৱত সেইটোৱে ভাল আৰু আপোনাৰ চব বস্তুৱে পোৱা যায় একদম ডাঙৰ চব বস্তুৱে মানে একদম পূৰা ফ্ৰেছ ফ্ৰেছ বস্তু দেখিছে কোমোৰা কেনেকুৱা লাগি আছে এয়া কোমোৰা আলু কাটি থৈছোঁ ঘৰতে লাগি আছে আৰু এইফালে হৈ গ'ল ব্ৰইলাৰ মাংস কাটি থৈছোঁ ইয়াতে এতিয়া ৰান্ধি আছোঁ পাকঘৰত বনাই আছোঁ ধুনীয়াকৈ একদম অলপ বেছি ৰান্ধনি একদম বেলেগ আৰু মানে আমাৰ আজি ৰোৱা মাংসখিনি বেছি দেৰি ভাজি থকা নাই আৰু কোমোৰাখিনি দি দিলোঁ আলু কোমোৰা এয়া আলু কোমোৰা মাংস দেখিছে নহয় ৰোৱনিৰ কাৰণে বনাই আছোঁ চব্জিখিনি চাই কেৰাহীখন অকণমান হ'ল বেছিয়ে সৰু হ'ল নেকি হয় নাই বাৰু গাইজ কি ক'ব আৰু উপায় নাই আৰু আমি আৰু ডাঙৰ ডাঙৰ ঘৰত থকা মানুহ ডাঙৰ ডাঙৰ কেৰাহী ডাঙৰ ডাঙৰ এইফালে চব মাংস ৰেডি হৈ গ'লো যে ফাইনেলি বনাই মেলি ধোঁৱা চব আৰু জুই জ্বলোৱা মাংস এনেও খাবলৈ ভাল হয় এফালে চব নভুই ৰোৱাৰ পৰিৱেশ অকণমান দেখালোঁ খানা চানা বনাই হৈ গ'ল এতিয়া ৰেডি আৰু এবাৰ পথাৰলৈ আহিলোঁ এওঁলোকক চাবৰ কাৰণে ভিডিঅ'টো ভাল লাগিলে কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ আকৌ এটা নিউ ব্লগৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই